তাক দিব লাগিব শিলং যাব কোনোবাই জুৱাই যাব up to বৰাপানী it will not be access control কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে it will be access control তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ী বিলাকহে তাত যাব পাৰিব হোটেল টোটাল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কন্ট্ৰোল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ হেতু নহব ইট উইল বি এক্সেছ কন্ট্ৰোল যেনেকৈ আগ্ৰা দিল্লী এক্সেছ কন্ট্ৰোল হাইৱে আছে সো এইটো হলে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আলটিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এটা এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ it will take 5 hours আৰু জুনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেন্ট যাব খোজে এইটো 4.5 hours আহে সো ই যেটো অনুমোদন আছিলে যেতিয়া মই প্ৰথম কৈছিলো বহুতে মোক হাঁহিছিল যে এবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকে কয় সো মই যে ভাল ভাল সপোন দেখো আৰু ভগৱানে সাহসও দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকোনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22000 কোটি টকাৰ ইনভেষ্টমেন্টৰ বিপৰীতে সো ইট ইজ এ বিগ ইনভেষ্টমেন্ট এতিয়া বৰাক উপত্যকা 3টা ৰাস্তা হ'ব জুৱাই দিয়া ট্ৰেডিশনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এন্ড দিস উইল বি এক্সেছ কন্ট্ৰোল যেটো হাফলঙলৈকে শিলচৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিবও পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে হি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে হি কাছাৰে নামিব পাৰিব হি মাজত ঘূৰিব নোৱাৰে কিন্তু জুৱাই দি আহিলে জুৱাইটো ৰখিব পাৰে শিলঙতো যাব পাৰে বোলে দুদিন শিলঙত থাকি যাও সেইকাৰণে সেইকেটা ৰাস্তাৰ এটা বেলেগ ভ্যালুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছো যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা জোৰহাট পইণ্ট টু পইণ্ট আৰু জোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত নহয় কিন্তু নেক্সট 5 ইয়াৰ্ছত এই কামটোত আমি যোৱা 4 বছৰৰ পৰা লাগি আছিলো আৰু মই ভাবো যে কেতিয়াবালৈ আমি অসমত বাকিও পইণ্ট টু পইণ্ট এক্সেছ কৰিব পাৰিম আৰু পইণ্ট টু পইণ্ট এক্সেছ বিলাক যে এক্সিস্টিং হাইৱেটো হ'ব পাৰে এক্সিস্টিং হাইৱেৰ মাজত যদি আপুনি দুটা লেন বনাই দিলে আৰু দুইফালে ওয়াল বনাই দিলে গাড়ী কতো ঘূৰিব নোৱাৰে খালি যত নেকি খোৱাবোৱা কৰিব লাগে সেইখিনি জায়গাতে অকনমান এক্সেছ দিলে সো এক্সিস্টিং হাইৱেটো পইণ্ট টু পইণ্ট হ'ব পাৰে এটো নহয় যে তাৰ কাৰণে গ্ৰীনফিল্ড হাইৱে লাগে ভাৰত চৰকাৰে মুক গাটকাৰী ডাঙৰীয়াই কথা দিছে যে এতিয়া ইমিডিয়েটলি বাকি 3টা এক্সেছ কন্ট্ৰোল হাইৱেৰ ওপৰতো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিব বাট ইট উইল টেক টাইম যোৱাকালি কেবিনেটত এক বহুত কেটা গুৰুত্বপূৰ্ণ বিনিয়োগটো যেটো আমি আশা কৰিছিলো বহুতে ভাবিছিলে যে এইবোৰ এনেই কৈছে কিন্তু অল আৰ বিকামিং ৰিয়েলিটি ফাইনালি আমি কেবিনেটত কালি আসাম থাৰ্মেল এনাৰ্জি জেনাৰেশন পলিসি তাৰ নামটো এক্স্যাক্টলি হ'ব আসাম থাৰ্মেল পাৱাৰ জেনাৰেশন প্ৰডাক্ট প্ৰমোশন পলিসি 2025 ইয়াক আমি অনুমোদন দিছো 2030 চনলৈ অসমক আজিৰ তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাটছ পাৱাৰ লাগিব আৰু এভৰি 2 বছৰত 1000 মেগাৱাটছ পাৱাৰ ডিমান্ড অসমত বাঢ়ি গৈ থাকিব
সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছোঁ যে অসমত যোনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খোজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেণ্ট উইল বি এৰাউণ্ড 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোষ্ট 5,000 মেগাৱাটছ বাই 2032 এই পলিচিখনত আমি প্ৰথম কৈছোঁ যে আমি মাটিটো বিনামূলীয়াকৈ দিম চৰকাৰে পাৱাৰ কিনিব কিন্তু টেণ্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাওঁ তাতে কিনিম কিন্তু আমাৰ ডিমান্ডটো থাকিব আপ টু 5,000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি ল'ব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছোঁ কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শ্বেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ চাপৰ গোৱালপাৰা জিলাত এনেকৈ আমি প্ৰায় 6-7 জায়গা আমি মাটি মোটামুটি ঠিক কৰিছোঁ এটা পাৱাৰ প্ল্যান্টত 3,000 বিঘা মাটি লাগে আৰু 3,000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছোঁ যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভূটান নেপালতো দিব খোজে বা পশ্চিম বংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভূটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে এইখিনিয়ে আমাৰ যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা সুধিব খোজে Today, Home Secretary as of now is in VC with Chief Secretary. So once he gets the direction, we will be able to notify them. So at present, the VC is going on. MHA has issued an order, but the SOP, how to organize, when to organize, at what time, as of now, when I am addressing you, parallelly Chief Secretary is in VC with Home Secretary. All the 18 state Chief Secretary is in VC with Home Secretary. So detailed SOP will come to know after the VC is over. নদীটো নাই অসমত এইটো হল আমাৰ অসমত নদীৰ এটা সোৰ্সো নাই এইবিলাক কিতাপ উপন্যাস গল্পত লিখে ব্ৰহ্মপুত্ৰ এখন ফ্ল্যাট ৰিভাৰ গতিকে ইয়াতে হাইড্ৰো পাৱাৰ জেনাৰেট নহয় এইবিলাক জলবিদ্যুৎ অমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা কোনো সোৰ্স নাই ইয়াতে জলবিদ্যুৎ আহিবৰ কাৰণে পাহাৰৰ পৰা পানীটো নামি আহিব লাগিব আৰু তাক আপুনি ড্যাম বনাই জেনাৰেট কৰিব লাগিব এনেকুৱা ফেসিলিটি অৰুণাচলত আছে ভূটানত আছে অসমত কাৰ্বি লাংপি আৰু কপিলি আছিল দুইটাটো আমি বনাই শেষ কৰিলো আৰু কাৰ্বি লাংপি কপিলিয়ে বনাব পাৰে 200 মেগাৱাট আমাক লাগিব 2035 চনলৈকে আজি আমাৰ হাতত থকা পাৱাৰ প্লাস 5,000 ইট ইজ এ গেম অফ 7 to 8,000 megawatts power. গতিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক কিন্তু এইবিলাক সাইন্টিফিক্যালি এইবিলাক নহয় অসমত মানে মই এটুকে কৈছো যে অসমত জলবিদ্যুৎ প্ৰকল্প কৰাৰ সুবিধাই নাই we don't have source after Kopili and Karbi Langpi.
সুবিধা থাকিলে ডেফিনেটলি কৰিব পাৰি কিন্তু সুবিধাই নাই আমাৰ সোর্সে নাই Sir, Assam police have arrested people who have made comments, provoked any comments. Can you give us something on that? I think till last night it was 40. So, and on selected people, NSA will also be clumped. So, we have arrested 40 people, but government has already directed district magistrate that wherever required, and there is no scope of rectification on their part in view of the sensitive situation prevailing in the country, the district magistrate will be at liberty to impose National Security Act. I think we will see 4-5 NSA also out of these people. Koila lagibo Jharkhand ba Bengalore pa anibo lagibo amar to nai. Amar Margherita to iman koila utpadone no. Tat tele di, diesel di. Amak thermal power Bharat Sarkare amak mines dibo Bengal ba Jharkhand. Ami Bharat Sarkar logot kotha pati loisu. আৰু তাৰ পৰা আমি ইয়াত আনি কৰিব লাগিব যেনেকৈ এনটিপিসি সালাকাটি আজি কৰি আছে এনটিপিসি সালাকাটিয়ে প্ৰথমতে মাৰ্ঘেৰিটাৰ পৰা কলেদি কৰিম বুলি ভাবিছিল মাৰ্ঘেৰিটাই কল দিব নোৱাৰে সেইকাৰণে তেওঁলোকে ঝাৰখণ্ডৰ পৰা কয়লা আনে ট্ৰেইনে দি আৰু ইয়াতে প্ৰডিউস কৰি পাৱাৰটো অসমক বা আন ৰাজ্যক দিয়ে সো এনটিপিসি সালাকাটিয়ে যেনেকৈ কৰি আছে আমি তেনেকৈ কৰিব লাগিব আমাৰ ভিতৰত কয়লা নাই 40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেবিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰে এটা চকুৰালিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ না যাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেই কাৰণে তা কালি তেওঁকে এৰেষ্ট কৰিব লগিয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনুকা মানুহ এৰেষ্ট কৰিব লগিয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেই কাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশন ক্ৰিমিনাল আৰু এক্টিভিষ্ট এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকৈ এটা পলিটিক্যাল ডিসিশন নহয় এসআইটি 10 মইতো প্ৰথমৰ পৰা কৈ আছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল আমি পাসপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰি পঠোৱা হৈছে and they takes 3 months time এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিও কিয় বাহিৰা দেশৰ পৰা পাসপোৰ্ট ভিসা আনাৰ এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে তো আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এটি গৌৰৱ গগৈৰ পত্নী তাৰো মইতো কলে নহব আপোনালোকেতো খুদিব যে প্যাসেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅত চাকৰি কৰিলে কিন্তু দৰমাহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জয়েন কৰিলে সেই দৰমাহাটো জঙে দি আছে so that is the third charge second MP এজনে নিজৰ লৰা ছোৱালীৰ পাসপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাসপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাসপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই এমপি জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম
এটা গোটেইখিনি কথা মই আজিও কৈ দিব পাৰোঁ, কাৰণ তথ্যখিনি আহিছে। কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি ছফ্ট কৰ্ণাৰ থকা মানুহ আছে, গতিকে প্ৰমাণ নহ'লেতো মোকেই গালি গালাজ কৰিব আপোনালোকে। আৰু তাৰ এই ভ্ৰমণৰ পিছতেই গৌৰৱ গগৈয়ে 90জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন। তেওঁলোকৰ ভিতৰতো 2-4জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল। এতিয়া 90জনৰ গ্ৰুপটো দেখিছে ফটোত, তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰপিছত পাৰ্লিয়ামেণ্টত প্ৰ' পাকিস্তানী কুৱেশ্যন। চ' ইট ইজ এ চুকুৰ আলিতকৈ ডাঙৰ অভিযোগ। গতিকে চুকুৰ আলিক যদি এৰেষ্ট হয়, বাকীও এৰেষ্ট হওক, যদি তথ্যবিলাক ঠিক ঠাক থাকে, কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহওক। এতিয়া কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি? চ' এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খোজোঁ যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয়, তেতিয়াহ'লে দুধ কি দুধ, পানী কি পানী হৈ যাব। There is no charges. This is the conclusion of SIT. Now we are only waiting for certain official correspondence. Gaurav Gogoi, in his personal capacity, spent 15 days in Islamabad. Initial 7 days, his wife was there. But then his wife came back to India. He continued to stay there. So we have exact evidences, and we have registered that while you go, while you come, there is a registration in Atari. So we are in possession of all these things. So it is no longer a discussion. Second, now we are trying to ascertain that his wife was in India. So what he did in Pakistan, so that we have to ask him. We have to serve notice to him. Second, on his return, he took 90 boys and girls to the Pakistan embassy. Now, out of that, many has given statement that we were not told that we were going to Pakistan embassy. Subsequent to that, there are many questions which indirectly help Pakistan army. Now, you have to see that in context, his visits. He may have been taken to army headquarters also in Pakistan. But that he has to deny. That no, this is my hotel tickets. I have gone to Lahore, I have gone to Sindh, I have gone to see Indus Valley, whatever. So, he has to explain that where he spent that 13-14 days. So, we have to talk to him. And we are going to definitely talk to him once the copy of passport, etc. come in. Immigration request has to be sent from Calcutta. From Calcutta it goes to Delhi. From Delhi to Atari. It's a long road. Our officer has gone, they have seen the register. But seeing the register is not enough. You have to give evidences. Nasile, Ahomalo Asile. Now, Congress party is saying in 2-3 voices. Once, Gaurav Gogoi has not said that I am going to Pakistan. I have gone to Pakistan. That Congress people are exposing him that going to Pakistan is not a crime. So, there is a rivalry between two factions. People like Bhupen Bora, Ripun Bora, Debarbrata Saikia, Akhil Gogoi, in the name of defending Gaurav Gogoi, actually exposing Gaurav Gogoi. That yes, he was there. So these are the, nobody is defending him. It is just the outcome of Congress internal rivalry. They are exposing more than me. One person has said they have prepared a post that no, he has gone through Atari. Next day he said it is a Photoshop. But you don't have to require photograph. His signature is there when he crossed the Atari border. So we are going to have all these documents in our possession. This is not a play in social media. We will be upfront.
And let Rahul Gandhi clarify whether a Indian people visiting to Pakistan and when he happened to be son of a sitting chief minister, without informing even the Congress party, is a crime or not. That Ripun Bora, Bhupen Bora cannot clarify that. We want to know the position of the Congress party. So I am going to meet Mallikarjun Kharge also. I will seek an appointment from him. I will go and I will give him. If he says that no, going to Pakistan is not a crime, fine. Let people of India know that. But we want to hear that from Rahul Gandhi. We want to hear that from Kharge. Pakistan Army and wife of that MP has a good relation, and we have evidence on that. And we have clear evidence on that. The SIT investigation is over. Is that ready to? You see, SIT job was to first authenticate the data. So investigation is over. But we need to have papers with us. And in India, nobody will give personal data like this. You have to follow a procedure. So you have to quietly wait for 10th September. That is the statutory period of getting the data. So there is a statutory period. After application, they will give after 3 months, 4 months, 45 days, 30 days. There are various statutory provisions are there. They will not give like that. They give notice to the MP that government of Assam is asking a copy of your passport. Do you have any objection? So that letter will go to the MP. MP will say, no, I have objection. Then hearing will be done. Then after that, officer will say, no, it is a national security concern. Police must have a copy. So there is a procedure. It is not like playing childish kind of play. So you have to give full data. Without data, nobody an authenticated certified copy. And he must have visited many times also. But he has reported to Israel embassy in one of his visits that I have lost my passport. So had that passport would have been available, then story would have been more, it would have been something else. But we lost that critical evidence because these are very smart and brilliant people. He visited once Palestine, and during his journey to Palestine, he reported embassy in Israel that I have lost my passport. Now Sanmari police cannot inquire in Israel whether you have lost or not. And there we lost valuable data. And there is another chakkar, just for your information. What normally a senior Congress leader also does. If I go to America, from America if I go to a third country, then Indian government cannot give you data unless America shares your data. So if he has gone many times to UK, from UK he has gone to Islamabad again, that data will not get. Because you are traveling from third country. Like any Indian citizen, if you go and station in America, from America you make up and down to entire globe, and one fine morning you say that you have lost your passport. All evidence is gone. He visited once Nepal also. Normally, Nepal is a launching pad for visiting more serious countries. I do not want to name the country. You should get the hints. But now, Nepal will not give me that data. We have sent letters to Nepal also. But very difficult to get. He visited Nepal, 7 days in Nepal. What is there to see 7 days in Nepal? एक बार हमारा भगवान का दर्शन हो जाता है, दो दिन में नेपाल विजिट कंक्लूड हो जाता है for any Indian people. Unless you go to a third country from Nepal. And he is very innovative. He doesn't go through flight. He goes to Atari by road. Now once you cross that Atari border, who was waiting in the other part of the Pakistan to receive you? So it is a case of pure radicalization.
complete, it is a different level of case. You don't have any love for your country. You have deposited only him. All his family members are not citizen of India. Only he is a citizen of India. He can go, he can change his passport any point of time. That my wife is British, my children are of a various country. So give me a passport. So he can go today, tomorrow morning, no issue. Conduct one sitting MP of parliament. Will you surrender your kids' passport? Once you are matured, it is a different thing. So today I am a matured guy, 20 years. I am studying in Germany. I got a job in Germany. After 10, 20 years, I am adopting citizen of Germany. That is what I am doing. But in this case, the kids is not doing. Children is not doing. His father is doing. Once children come to know that my grandfather was Tarun Gogoi, whether he will like it or not. So today that children is he is an innocent kid. 8 साल होगा, 7 साल होगा, doesn't understand anything. 20 साल, 19 साल में जब उनको पता चलेगा कि my grandfather was chief minister of Assam and my passport was surrendered by my father without talking to me. So you can imagine what feelings he will have. So you have morally you did wrong, legally you did wrong, and Assam government has limited option. We cannot go, we cannot, he's MP, we cannot search his phone, we cannot ask his private data, telephonic conversation. But once we hand over the case to central agency, they will have a more space to play around. So this will go, this will be, we are going to take it to a very, very logical conclusion. I said that he has denied. Many national media, I said, Himanta Biswa Sarma has said, but he denied. Give me a small example where he denied. So some media is more than willing to support him, what he is not doing. He has never denied my allegation. Till then on record. Only media put that word. He denied it. So I am going to ask that media also, give me the denial statement. Because that is also evidence. So we are noting those. Those media who are on their own putting the word that he has denied. So we are going to ask that documents also from them. That give us the documents where he has denied. So far, I said, I have seen, when you ask this question, he will talk about Pahalgam. When you ask this question, he said that, वो मेरा बेटा के लिए बेस्ट है, मैं पूरा आसाम का बेटा के लिए बेस्ट हूँ. अरे भाई, 15 years राज किया, क्या आसाम का बेटा के लिए किया? 15 years is not a big time, and you become, without being elected, you have enjoyed the power. तब आसाम का बेटा के लिए आप क्या किए थे? So these are tough questions we are going to ask. As some point of time, yes, because this is involved questioning, difficult question in parliament, where Assam government doesn't have jurisdiction, speaker will have jurisdiction. So this case, whatever I am saying, it is just beginning of the story. There will be many more if somebody dig it, but I have limited power. I cannot dig it beyond a point. So once I will have a documents on 10 September, I will go, I will meet Prime Minister, I will hand over the documents to his office, I will meet Kharge, I will hand over the documents to Mr. Kharge, and we will do the, and then I will come to press conference and I will give the documents to all of you. So we are going to do it very transparently. So why 10 September? Because of statutory time limit. We cannot get documents before that. देखने देते हैं कि देख लो, हमारा ऑफिसर जाके देख के भी आए, मोबाइल से फोटो भी लेके आए हैं, बट कॉपी आपको चाहिए ना, नहीं तो आप लोग तो यू हैव सो मेनी हिज सपोर्टर, आप लोग का बीच में उनका कितना सपोर्टर्स है, वो तो मानेगा नहीं. आज से सपोर्टर नहीं है, जब कुछ भी नहीं था तब से सपोर्टर है. सब तो वी हैव टू डिमोलिश इवन हिज सपोर्टर्स ऑल्सो ना.
সেইটো তেওঁ ক'ব লাগিব না তেওঁক যেতিয়া আমি নটিচ দিম তেওঁতো ক'বই লাগিব সেইখিনি ক'ব নোৱাৰো সেইখিনি চব যিখিনি মই অথেন্টিকেলি ক'ব নোৱাৰো মই নকওঁ ইজৰাইলত পাছপোৰ্টখন হেৰাই দিলে so we lost evidences মই এইটো কৈছো নহলে পাছপোৰ্টখন আমি যদি খুজি ললোহেতেন বহুত বস্তু আমি আৰু পালোহেতেন আৰু পাছপোৰ্ট তেওঁ দিব লাগিলেহেতেন if we would have given notice কিন্তু এতিয়াতো দি লাভ নাই আৰু বাকিটো মই জানোৱে ক'ত গৈছিল কি যোৱা নাই ইণ্ডিয়াৰ পৰা যোৱাখিনিতো মই জানোৱে মই ক'লোৱে যে নেপাল গৈছিল ইছলামাবাদ গৈছিল গতিকে যিখিনি জানোতো মই ক'লো কিন্তু সেইখন নেহেৰালে ভাল আছিল এতিয়া কি ক'ব কেতিয়াবা মানুহটো ট্ৰেইনিং বিলাকটো ওপৰ লেভেলত হয় নহয় প্ৰভাৱ বিস্তাৰটো কৰিবই লাগে কাৰণ মই চন্দ্ৰটো পূবৰ পৰা ওলাই বুলিহে কৈছো যদি মই কিবা নতুন কথা ক'লে তেনে চন্দ্ৰটো পূবৰ পৰা ওলাই বুলি কোৱাটো প্ৰভাৱ বিস্তাৰ কৰিবই লাগে কাৰণ সূৰ্যটো আমাক সকলোকে পোহৰ দিয়ে কিন্তু মই ক'লেতো নহ'ব না ডকুমেণ্টছ দিব লাগিব এছআইটিয়ে মইতো ক'বহে পাৰো দিনৰ পিছত ৰাতি হয় এইটো হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে চন্দ্ৰই ক'ব পাৰে বেসিক্যালি আপোনালোকৰ দৰে মানুহৰ কাৰণে 10 ছেপ্টেম্বৰলৈকে ৰখিছো কাৰণ ইউ হেভ লট অফ সিম্পেথি আমাৰ দৰে মানুহৰ দিনে ৰাতিয়ে কৰি থাকো আমাৰ কাৰণে কাৰো মনত সৰু দুখ এটাও নাহে কিন্তু আপোনালোকৰ কাৰণে কিমান এনেকুৱা ৰজাৰ পৰিবাৰ হলে কিমান দুখ থাকে আপোনালোকৰ আমাৰ দৰে মানুহ দিনে ৰাতিয়ে ইটোৰ পিছত সিটো আপোনালোকৰ পিছু মানুহজনে কৰি আছে খাইছে নে নাই আপোনালোকেতো আমাৰ কাৰণে চিন্তাই নকৰে কিন্তু ৰজাৰ পৰিবাৰ হলে সব চিন্তা কৰিয়ে থাকে নহয় আপোনালোকে সেইটোৱে আটাইতকৈ ডেমক্ৰেসিৰ দুৰ্বলতা আৰু কিবা থাকিলে নাই ধন্যবাদ দেৱব্ৰত শইকীয়া ভূপেন বৰা জয়েন কৰাটো নকওঁ ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম তানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰো দেৱব্ৰত শইকীয়াইটো কোৱা নাই গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেন্ট নিদিও কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম কয় নে নকয় যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব দিছপুৰতো বিজেপি থাকিব গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে অলপ অলপ ডাইৰেক্ট নহয় কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই এনে কথা পাতি থাকে আমাৰ মানুহবিলাকৰ লগত যদি তাতে কিবা ইংগিত আছে মই নাজানো চক অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্সোনেল কৰিছে গতিকে বিজেপিয়েটো তেওঁক ল'ব পাৰিব মইতো আপত্তি কৰিব নোৱাৰো কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মানে মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনবাই ল'ব পাৰে তেওঁক সেইটো লৈ মই নকওঁ আৰু কি থাকিলে কি বিতৰ্ক এৰেষ্টটো এনেই পুলিচে কৰিব নোৱাৰে কিবাটো গ্ৰাউণ্ড থাকিব লাগিব মই খবৰ লৈ ল'ম আপুনি কৈছে যেতিয়া কিন্তু পুলিচকটো আজি আপোনালোকে চাওক একমাহ ধৰি প্ৰচাৰ চলিলে কবাত পুলিচে এটা বিৰোধী প্ৰাৰ্থীক কবাত বাধা দিছে নেকি অসমত বেংগল আৰু অসমৰ তুলনা কৰক আজি আমাৰ অসমত ইমান ডাঙৰ ইলেকশ্যন হৈ গ'ল তৃণমূল পৰা জিলালৈকে সকলো পাৰ্টিয়ে প্ৰচাৰ চলালে সকলো মিটিঙত পাৰমিশন দিছে সকলোতে পাব্লিক আহিছে এইটোতো ফেষ্টিভেল অফ ডেমক্ৰেসি গতিকে যদি কবাত দিগবৈত কিবা এটা আছে মই এইটো সুধি ল'ম কিন্তু ইমান ডাঙৰ ইলেকশ্যন হল অভিযোগটো কতো নাই দেখোন সকলোৱে ধুনীয়াকৈ মিটিং কৰিছে বেংগলত হলেতো কিমান মাৰপিট হৈ গ'ল তেনে গতিকে অসমৰ ইলেকশ্যন যিমান শান্তিপূৰ্ণভাৱে হয় ভাৰতবৰ্ষৰ গিনাচুনা ষ্টেটত ইমান শান্তিপূৰ্ণভাৱে হয় মই পুলিচক সুধিছিলো পঞ্চায়ত ইলেকশ্যনত কিবা কেছ ৰেজিষ্টাৰ হৈছে নেকি নাই হোৱা তেনেকৈ সেইকাৰণে মইতো নাভাবো যে
বহুত কিবা ইস্যু আছে, কিন্তু যদি কিবা আছে বিমলে চাব, বিমলে এবাৰ খবৰ ল'বা, বিমল ইনচাৰ্জ মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী অফিচিয়েল কেপাচিটিত যায়, তেওঁলোকে গোটেই কনফিউজনবোৰ এইবোৰ কৰি থাকে। নৰেন্দ্ৰ মোদী গ'লে ভুল, ভাৰতৰ প্ৰধানমন্ত্ৰী যায়। আজি ময়ো যাব পাৰোঁ যদি কালি ভাৰত চৰকাৰে মোক ডেলিগেশ্যন এটাত মেম্বাৰ কৰে। ঘাটুৱাৰ এই যে পৱন ঘাটুৱাৰতে এইবোৰ কৈ আছে, তেওঁ গৌৰৱক বেয়া পায় নহয়, গতিকে তেওঁ এক্সপ'জ কৰি আছে। পাকিস্তানত গ'লে অপৰাধ হয় নে নহয়, এই কথাটো কৈ পেলাই ইনডাইৰেক্টলি কি কৰি আছে যে তাৰমানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা, এইটোৱে কৈ থকা নাই জানো? ইনডাইৰেক্টলি কি কৈ আছে? ভূপেন বৰা, দেৱব্ৰত শইকীয়া, অখিল বৰা, অখিল গগৈ, পৱন সিং ঘাটুৱাৰ, মই যিমান পলিটিকেলি এক্সপ'জ কৰিছোঁ, এওঁলোকে মোকটোকে ছাপৰ্ট কৰি আৰু 360 কৰি দিছে। অফিচিয়েলি নৰেন্দ্ৰ মোদীও যাব, বাজপেয়ীও যাব, মুছাৰফো আহিব। হি কামছ উইথ এ অফিচিয়েল কেপাচিটি এছকৰ্টেড বাই অফিচিয়েল। এতিয়া মোৰ ইয়াত যদি কালি পাকিস্তানৰ এম্বেচাডৰে মোৰ এপইণ্টমেণ্ট খোজে, মই এপইণ্টমেণ্ট দিম, কণ্ডিশ্যন দুটা। ইয়াতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এজন মানুহ বহি থাকিব লাগিব, আৰু মোৰ লগত চিফ ছেক্ৰেটাৰী বহি থাকিব লাগিব, আৰু আমি যি কথা পাতিম তাৰ এখন ৰেকৰ্ডেড মাইনোটছ বনিব। মইতো সেইটোকে সুধি আছোঁ যে আপুনি কিবা অফিচিয়েলি গৈছিল নেকি? পাকিস্তানত যোৱাটো ভুল হ'ব নোৱাৰে। ইফ ইউ হেভ গান ইন এ অফিচিয়েল কেপাচিটি। এটা নৰেন্দ্ৰ মোদী ক'ত ক'ত গৈছিল এইটোতো চবেই জানা কথা। মনমোহন সিং ক'ত ক'ত গৈছিলে প্ৰত্যেক মিনিটটো আমি জানো। এই 15 দিনৰ মিনিটটো ঘাটুৱাৰ ডাঙৰীয়াই জানে নেকি ক'ত ক'ত গৈছিল? গতিকে যি কথা প্ৰটেক্ট কৰিলে উল্টাই তেওঁৰে বিপদ হয়, যাক প্ৰটেক্ট কৰিব খুজিছে তেওঁৱে এক্সপ'জ হয়। এইবাৰতো পঞ্চায়ত ইলেকশ্যনত মানুহে তেনেকৈহে গম পালে, যেতিয়া অখিল গগৈয়ে পাকিস্তান যোৱাটো অপৰাধ নহয়, তাৰমানে এই বেটা গৈছিলে। আপোনালোকেও তাক ভাল পাবগৈ, যিমান ধুলাই কৰিব পাৰে কৰি আছে, গতিকে মই বেয়া পোৱা নাই। কেতিয়াবা ভাল পাব গ'লেও, কেতিয়াবা ডায়েবেটিছ পেচেণ্ট এটাক মৰমতে মিঠাই খুৱাই দিলেও গণ্ডগোল হৈ নাযায় জানো? খুওৱাজনে ভাবে যে মইতো মিঠাই খুৱাই আছোঁ, মৰমতে খুৱাইছোঁ, কিন্তু বডিয়েতো নামানে এইটো মৰমত খুৱাইছনে নে কষ্টত খুৱাইছ। চুগাৰ ই চুগাৰ। বহুত ঘৰত আজিকালি গেষ্ট আহে নহয়, তেলত ভজা পোলাও মাংস বৰ মৰমতে খুৱায়। হ'লটো মৰম, কিন্তু তাৰ বডিটোত কিমান এফেক্ট কৰি দিছে এইটোতো খুওৱাজনে গম নাপায়। ঘাটুৱাৰে বহুত দিনৰ পৰাই এইবিলাকক এইসকলক বেয়া পায়। আমি বহুত দিন আছিলোতো লগত, গতিকে বেয়া পোৱা মানুহখিনিয়ে ধুলাই মাৰি আছে, গতিকে মই একো ক'বলগীয়া হোৱাই নাই। আমি কংগ্ৰেছত যিমান দিন আমি বিসম্বাদ কৰিছোঁ, ঘাটুৱা ডাঙৰীয়াটো বা তেওঁৰ পৰিয়ালটোতো আমাৰ লগতে আছিল, গতিকে তেওঁ কিমান তৰুণ গগৈক ভাল পায়, গৌৰৱ গগৈক ভাল পায়, এইটো আমাতকৈতো কোনেও নাজানে। গতিকে এইবিলাক ধুলাই পৰি আছে। ডাইৰেক্ট ক'ত ইনডাইৰেক্ট থাকিছে, এইটো ডাইৰেক্টে মাৰি আছে। যোৱা অসুবিধা নহয়, আকৌ লগাইছে প্ৰাইম মিনিষ্টাৰৰ লগত। এই প্ৰধানমন্ত্ৰী যাব, তেওঁৰ লগত প্ৰগ্ৰেম থাকিব, 20-25জন মানুহ থাকিব, কি কথা টিভিয়ে চাব। ইমানখিনিতো গৌৰৱ গগৈ যদি ইণ্ডিয়ান MP ডেলিগেশ্যনত গ'লেহেঁতেনতো আমিতো নকওঁ তেওঁ ভূটানত গৈছিল ৰাষ্ট্ৰপতিৰ লগত, সেইটো মই সুধিছোঁ নেকি? হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান। চাওক তেওঁৰ বিষয়ে মই কিমান জানো, ক'ত ক'ত গৈছে কি। চ' হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান ইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ ফ্লাইট। সেইটোতো মই ইয়াত কোৱা নাই, কাৰণ তেওঁ ৰাষ্ট্ৰপতিৰ লগত গৈছে, অফিচিয়েল ডেলিগেশ্যনত গৈছে। অফিচিয়েল ডেলিগেশ্যনত যোৱাটোতো ভুল নহয়েই। কালি যদি প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ লগত আমি এতিয়া যুদ্ধ জিকিলোঁ, যুদ্ধ যিখন আত্মসমৰ্পণৰ চুক্তি হ'ব, সেইখন ফাইনেল কৰিবৰ কাৰণে আমাৰ অসমৰ চিফ ছেক্ৰেটাৰী ইছলামাবাদত যাব লাগে, তেওঁ নাযাব নেকি? ইট ইজ ইন ডিscharge অফ হিজ অফিচিয়েল ডিউটি। আমি কৈছোঁ এনেই যোৱাটোতহে সুধি আছোঁ, আমি অফিচিয়েল ডিউটিত যোৱাটোতো সম্পূৰ্ণ বেলেগ কথা নাই। হ'ব।